আজিৰে পৰা ২৫টা বৰ্ষৰ পূৰ্বে টিয়কলৈ আগমন ঘটা অসমৰ বিভিন্ন প্ৰান্তৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাজ্যৰ একত্ৰিত হৈ গুৰুজনাৰ আদৰ্শেৰে টিয়ক নগৰৰ মাজমজিয়াত অসমীয়াৰ স্বাভিমান এটি নামঘৰ প্ৰতিষ্ঠা কৰি এখন সমাজ পাতিলে নাম দিলে পংকজবিলাস কলাক্ষেত্ৰ মৈত্ৰীস্থল নামঘৰ। উক্ত নামঘৰ তথা সমাজখনে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়ে। বৰ্ষজোৰাকৈ উদযাপন কৰা এই ৰূপালী জয়ন্তীৰ বিভিন্ন কাৰ্যসূচী সুচাৰুৰূপে অনুষ্ঠিত কৰি ২৩ আৰু ২৪ অক্টোবৰত দুদিনীয়াকৈ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰে। কালি মুকলি সভা অনুষ্ঠিত কৰি পূৰ্বে অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাৰ বঁটাসমূহ প্ৰদানৰ লগতে ৰূপালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। ইপিনে আজি ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি দিনা পুৱাই এক ১২ৰহণীয়া সাংস্কৃতিক ৰেলী বাহিৰ কৰে উদ্যোক্তাসকলে, য'ত বিভিন্ন জাতি জনগোষ্ঠীৰ কলা সংস্কৃতি প্ৰদৰ্শন কৰা হয়। দুপৰীয়াৰ নাম প্ৰসংগ আয়োজনৰ সমান্তৰালকৈ নিশালৈ স্থানীয় শিল্পী কলা কুশলীৰ সমাহাৰে মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টি ভাওনা প্ৰদৰ্শনেৰে বৰ্ষজোৰা কাৰ্যসূচীৰ সামৰণি পৰিব। নৈমিষাৰণ্য আৰ্থিক পংকজবিলাক ক্ষেত্ৰখন নিৰ্মাণ কৰিছে। পংকজবিলাস কলাক্ষেত্ৰ নামঘৰ মৈত্ৰীস্থল টিয়কৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষৰ আজি সামৰণি অনুষ্ঠান। এই ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আমি বৰ্ষজোৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী সম্পাদিত কৰি আহিছিলোঁ আৰু শেষত আমি অবিভক্ত শিৱসাগৰ জিলা ভিত্তিত এলানি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। সেই প্ৰতিযোগিতা এলানি আমি যোৱা দেওবাৰে আমি অনুষ্ঠিত কৰি সমাপ্ত কৰিছোঁ আৰু আজি এয়া মুকলি সভা অনুষ্ঠিত হৈ আছে। আমাৰ এই মুকলি সভাত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছে আৰু এই মুকলি সভাতে আমাৰ পংকজবিলাস কলাক্ষেত্ৰৰ এখনি স্মৰণিকা পংকজবিলাস নামাকৰণেৰে এই গ্ৰন্থখনি আজি ইতিমধ্যে উন্মোচন হৈ গৈছে আৰু আমাৰ এই মুকলি সভা অনুষ্ঠানটিত আমি প্ৰতিযোগিতালানিৰ পুৰস্কাৰ বিতৰণ আৰু আমাৰ এই পংকজবিলাস কলাক্ষেত্ৰ নামঘৰলৈ অৱদান যোগোৱা যিসকল প্ৰতিষ্ঠাকালৰ ব্যক্তি আছিল আমি সেইসকল ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু ইতিমধ্যে আমাৰ সভা চলি আছে। বিশিষ্ট ব্যক্তি নিৰ্দিষ্ট বক্তা আৰু আমাৰ গ্ৰন্থ উন্মোচক ডাঙৰীয়াই ভাষণ ৰাখিছে আৰু আশা কৰিছোঁ আমাৰ এই বৰ্ষজোৰা পৰিক্ৰমাৰ আজি সুচাৰুৰূপে অন্ত পৰিব। ধন্যবাদ।